আন এক সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী শীঘ্ৰেই ঘোষণা হ'ব হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী 15 ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা হ'ব বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ সৈতে বৈঠকৰ পাছতে ঘোষণা হ'ব প্ৰাৰ্থীৰ নাম 15 হাজো শুৱালকুছি সমষ্টিটো যেহেতু শিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল তাৰ কাৰণে মইও ইয়াত খেলিব নোৱাৰো সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব নতুন মুখখন কোন হ'ব কি হ'ব কি 15 ফেব্ৰুৱাৰীৰ আশে-পাশে আপোনালোকে গম পাব এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ বিপিএফ ইউপিপিএল মিত্ৰতাৰ আলোচনাবিলাকো চলি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব আন এক সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী শীঘ্ৰেই ঘোষণা হ'ব হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী 15 ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা হ'ব বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ সৈতে বৈঠকৰ পাছতে ঘোষণা হ'ব প্ৰাৰ্থীৰ নাম 15 হাজো শুৱালকুছি সমষ্টিটো যেহেতু শিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল তাৰ কাৰণে মইও ইয়াত খেলিব নোৱাৰো সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব নতুন মুখখন কোন হ'ব কি হ'ব কি 15 ফেব্ৰুৱাৰীৰ আশে-পাশে আপোনালোকে গম পাব এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ বিপিএফ ইউপিপিএল মিত্ৰতাৰ আলোচনাবিলাকো চলি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব আন এক সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী শীঘ্ৰেই ঘোষণা হ'ব হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী 15 ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা হ'ব বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ সৈতে বৈঠকৰ পাছতে ঘোষণা হ'ব প্ৰাৰ্থীৰ নাম 15 হাজো শুৱালকুছি সমষ্টিটো যেহেতু শিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল তাৰ কাৰণে মইও ইয়াত খেলিব নোৱাৰো সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব নতুন মুখখন কোন হ'ব কি হ'ব কি 15 ফেব্ৰুৱাৰীৰ আশে-পাশে আপোনালোকে গম পাব এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ বিপিএফ ইউপিপিএল মিত্ৰতাৰ আলোচনাবিলাকো চলি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব আন এক সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী শীঘ্ৰেই ঘোষণা হ'ব হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী 15 ফেব্ৰুৱাৰীৰ ভিতৰত ঘোষণা হ'ব বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ সৈতে বৈঠকৰ পাছতে ঘোষণা হ'ব প্ৰাৰ্থীৰ নাম 15 হাজো শুৱালকুছি সমষ্টিটো যেহেতু শিডিউল কাষ্টৰ কাৰণে সংৰক্ষিত হ'ল তাৰ কাৰণে মইও ইয়াত খেলিব নোৱাৰো সুমন হৰিপ্ৰিয়াই খেলিব নোৱাৰে গতিকে নিশ্চিতভাৱে কোনোবা এখন নতুন মুখে ইয়াত প্ৰাধান্য পাব নতুন মুখখন কোন হ'ব কি হ'ব কি 15 ফেব্ৰুৱাৰীৰ আশে-পাশে আপোনালোকে গম পাব এতিয়া আমাৰ সমষ্টিবিলাকত পৰ্যালোচনা সমীক্ষা আদি চলি আছে আৰু গণ পৰিষদ বিপিএফ ইউপিপিএল মিত্ৰতাৰ আলোচনাবিলাকো চলি আছে 15 ফেব্ৰুৱাৰীৰ ভিতৰতহে ই এটা আকৃতি পাব